Hello friends, এই ভিডিঅ'টোত আমি আজি আলোচনা কৰিম গণিতৰ এটা খুব ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আৰু আমাৰ কাৰণে খুব দৰকাৰী টপিক আৰু এই টপিকটো হ'ল ত্ৰিকোণমিতি। ত্ৰিকোণমিতি যাক ইংৰাজীত কোৱা হয় ট্ৰাইকোণমিতি। ই কেনেকৈ গণিতৰ লগত জড়িত, ইয়াৰ দ্বাৰা কি কি কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব গৈ আছে। সকলোৱে কলম কাগজ উলিয়াই লৈ ৰেডি হৈ যোৱা। আমি চাওঁ যে মই যদি মাটিত থিয় হৈ আছো, ধৰা হ'ল মই, আৰু মোৰ ওপৰত বেলুন এটা উৰি আছে, মোৰ ওচৰে পাজৰে ক'ৰবাত বেলুন এটা উৰি আছে মাটিৰ পৰা কিছু উচ্চতাত। এতিয়া মোৰ পৰা সেই বেলুনটোলৈ কিমান দূৰত্ব বা মাটিৰ পৰা বেলুনটো কিমান উচ্চতাত আছে তাক আমি ত্ৰিকোণমিতিৰ সহায়ত গণনা কৰি উলিয়াব পাৰো। বা অন্য উদাহৰণ ল'ব পাৰো, এটা খুঁটা এটা আছে, ইয়াতে খুঁটাৰ ছাঁ পৰিছে তলত, আমি ধৰি ললো দিনৰ কোনোবা এটা সময়ত খুঁটাৰ ছাঁ পৰিছে। এতিয়া এই ছাঁটোৰ মূৰত ৰৈ যদি আমি খুঁটা লৈ চাই পঠিয়াও, তেতিয়াহ'লে এই দূৰত্ব কিমান হ'ব বা খুঁটাৰ উচ্চতা কিমান হ'ব, এইবিলাক কথা আমি ত্ৰিকোণমিতিৰ সহায়ত গণনা কৰি উলিয়াব পাৰো। অৰ্থাৎ উচ্চতা গণনা কৰিব পাৰি, দূৰত্ব গণনা কৰিব পাৰি, বা ইহঁতৰ মাজত কোণবিলাক গণনা কৰি উলিয়াব পাৰি, ভূমিৰ লগত কিমান কোণ কৰি আছে, এই আটাইবিলাক কথা ইয়াতে ত্ৰিকোণমিতিত গণনা কৰি উলিয়াব পাৰো। গতিকে ফিগাৰটো চালে আমি এটা কথা মন কৰিব পাৰো যে দুইটা ফিগাৰ প্ৰায় একে নিচিনা, দুইটা ছবি প্ৰায় একে নিচিনা। অৰ্থাৎ ই এটা সমকোণ সৃষ্টি কৰি আছে। সমকোণ মানে এনেকুৱা এটা ত্ৰিভুজ যাৰ এটা কোণৰ 90 ডিগ্ৰী। গতিকে এইটো এটা আমি সমকোণী ত্ৰিভুজ বুলি ক'ব পাৰো, ইয়াকো ক'ব পাৰো, ইয়াকো ক'ব পাৰো, প্ৰায় সমকোণী ত্ৰিভুজৰ নিচিনা হৈ আছে। গতিকে ত্ৰিকোণমিতি বোলা বস্তুটো সমকোণী ত্ৰিভুজৰ পৰাই আৰম্ভ হ'ব। এতিয়া সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে তাৰ কিছুমান অংশ থাকিব, এই অংশবিলাকৰ কথা আমি অকণমান আলোচনা কৰি চাম। প্ৰথমতে চাওঁ যিটো কোণ আছে, ইয়াৰ যিকেইটা কোণ থাকিব এই কোণকেইটাৰ বিষয়ে আমি আলোচনা কৰোঁ। সমকোণী ত্ৰিভুজ মানে এটা কোণ সমকোণ, সমকোণ মানে 90 ডিগ্ৰী। এতিয়া আমি জানো, আগতে পঢ়ি আহিছো আমি তলৰ ক্লাছবিলাকত, যে ত্ৰিভুজৰ যদি তিনিটা কোণ যোগ কৰা আমি 180 ডিগ্ৰী পাম। এতিয়া তাৰে এটা যদি অকলে 90 ডিগ্ৰী হৈ যায়, তেতিয়াহ'লে আন দুটা কোণ লগ লাগি 90 ডিগ্ৰী হ'ব লাগিব। অৰ্থাৎ আন দুটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। 90 ডিগ্ৰীতকৈ সৰু কোণক আমি কওঁ সূক্ষ্ম কোণ। সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু, লেছ দেন 90 ডিগ্ৰী। আৰু সমকোণ মানে 90 ডিগ্ৰী সমান। অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব। এতিয়া আমি বাহুবিলাকৰ কথা আলোচনা কৰোঁ। 90 ডিগ্ৰী কোণটোৰ ঠিক বিপৰীতে যিটো বাহু আছে, সেইটো ত্ৰিভুজটোৰ আটাইতকৈ ডাঙৰ বাহু। সেইকাৰণে ইয়াক কোৱা হয় অতিভুজ। অতি মানে ডাঙৰ, ভুজ মানে বাহু, বা ইংৰাজীত কোৱা হয় হাইপোটেনাছ। আৰু যি দুটা বাকী বাহু থাকিল, সেইকেইটা এটাক কম আমি ভূমি। ভূমি বুলি ক'লে সাধাৰণতে আমাৰ গাৰ ফালে যিটো বাহু থাকে তাকে আমি ভূমি বুলি বুজো। আৰু ভূমিৰ লগত যিটো 90 ডিগ্ৰী কোণ কৰি যিটো বাহুৱে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে তাক আমি কওঁ লম্ব, বা ইংৰাজীত কোৱা হয় পাৰপেণ্ডিকুলাৰ। আৰু ভূমি মানে ইংৰাজীত কোৱা হয় বেছ। এতিয়া এইকেইটা বাহুৰ মাজত এটা সম্পৰ্ক আছে, ভূমি, অতিভুজ আৰু লম্বৰ মাজত। এইটো সম্পৰ্কটো পাইথাগোৰাছ নামৰ গণিতজ্ঞ এজনে স্থাপন কৰি থৈ গৈছিল। এই সম্পৰ্কটো ঠিক এনেকুৱা, এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ। আমি শৰ্টকে লিখিলে হ'ব এইচ মানে অতিভুজ, হাইপোটেনাছৰ পৰা এইচটো লৈ আহোঁ আমি, এইচ স্কোৱাৰ ইকুৱেল টু ভূমিৰ পৰা আমি ডিটো লৈ আহোঁ বি স্কোৱাৰ প্লাছ পাৰপেণ্ডিকুলাৰৰ পৰা পিটো লৈ আহোঁ পি স্কোৱাৰ। গতিকে এনেকুৱা এটা সম্পৰ্ক তেওঁ দি থৈ গৈছে। তাৰ মানে এইটোৱে, যদি আমি দুটা বাহু গম পাওঁ,
এটা সমকোণী ত্ৰিভুজৰ যদি দুটা বাহুৰ মান জনা থাকে তেতিয়াহ'লে তৃতীয় বাহুৰ মানটো আমি গণনা কৰি উলিয়াব পাৰোঁ। ধৰা হওক আমাৰ হাতত আছে এটা 6 সেন্টিমিটাৰ আছে আৰু এটা 7 সেন্টিমিটাৰ আছে বুলি কৈছে। এতিয়া আমি এই বাহুটো নাজানো, আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত গণনা কৰি উলিয়াব পাৰোঁ। গণনা কৰিলে হ'ব অতিভুজৰ স্কোয়াৰ, এইটো আমি নাজানো, এই স্কোয়াৰ বুলি লিখো তাক। ভূমিৰ মানটো দি আছে 6 স্কোয়াৰ আৰু লম্বৰ মান দি আছে 7 স্কোয়াৰ, 36 আৰু 14, গতিকে 85 পাম। গতিকে h ইকুৱেল টু হ'ব √85। ইয়াৰ বৰ্গমূললৈ আমি দশমিকত কিবা মান এটা পাই যাব। গতিকে ঠিক এই ধৰণে আমি দুটা বাহুৰ মান জনা থাকিলে তৃতীয় বাহুটোৰ মান পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত উলিয়াব পাৰোঁ, কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। গতিকে এইবিলাক হ'ল বাহুবিলাকৰ সম্পৰ্ক পাইথাগোৰাছৰ সূত্ৰৰ দ্বাৰা। এতিয়া ইহঁতৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে এইটো কোণ নাইবা এইটো কোণৰ সাপেক্ষে এই বাহুবিলাকৰ কিছুমান অনুপাত উলিয়াব পাৰি। সেই অনুপাতবিলাকক কোৱা হয় ত্ৰিকোণমিতিক অনুপাত বা ত্ৰিকোণমিতীয় অনুপাত। এই অনুপাতবিলাকৰ কথা আমি আলোচনা কৰোঁ। ত্ৰিকোণমিতিক অনুপাত বা ইংৰাজীত কোৱা হয় ট্ৰাইগোনোমেট্ৰিক ৰেচিঅ। এতিয়া ইয়াৰ বাবে আমি এটা ত্ৰিভুজ এটা আঁকি লওঁ, সমকোণী ত্ৰিভুজ এটা। এতিয়া ইয়াৰ এইটো ভূমি, এইটো লম্ব আৰু এইটো অতিভুজ। এতিয়া এই বাহুবিলাকৰ লম্ব হওক ভূমি হওক, মই চৰকে লিখি দিছো এইটো বি পি আৰু এইটো এইচ। এই বাহুবিলাকৰ আমি অনুপাত কিছুমান লওঁ, কিন্তু অনুপাতটো আমি যেনেকে তেনেকে ললে নহব, আমি এটা কোণ সাপেক্ষে লওঁ, এটা সূক্ষ্ম কোণ সাপেক্ষে, হয় এইটো কোণ নহলে এইটো কোণ। এই দুটা কোণৰ কোনোবা এটা কোণ সাপেক্ষে আমি এই বাহুবিলাকৰ অনুপাত লওঁ, আৰু যিবিলাক অনুপাত পোৱা যাব সেইবিলাকক কোৱা হ'ব ত্ৰিকোণমিতিক অনুপাত। 6টা ত্ৰিকোণমিতিক অনুপাত পোৱা যায়, আমি কেনেকে পোৱা যায় তাক উলিয়াই চাওঁ। এতিয়া আমি যদি চি কোণ সাপেক্ষে চি কোণটো এইকাৰণে লৈছো, আমি যেতিয়া অনুপাত ল'ম, ত্ৰিকোণমিতীয় অনুপাতৰ হিচাপ কৰিম, তেতিয়া আমি ভূমি সংলগ্ন কোণটো সাধাৰণতে বিবেচনা কৰোঁ। ভূমি সংলগ্ন যিটো কোণ ভূমিৰ লগত লাগি আছে, ভূমিৰ লগত এইটো লাগি আছে, এইটো নহয়, যিটো সূক্ষ্ম কোণটো আমি বিবেচনা কৰিম। অৰ্থাৎ ভূমি সংলগ্ন সূক্ষ্ম কোণ চি সাপেক্ষে যদি আমি এই বাহুবিলাকৰ অনুপাত লওঁ, তেতিয়াহ'লে এনেকুৱা পাম আমি কোণ চিৰ সাপেক্ষে এইটো বাহু আৰু এইটো বাহু অনুপাত ল'ব পাৰোঁ, লম্ব আৰু অতিভুজৰ। তেতিয়াহ'লে এই অনুপাতটো কোৱা হ'ব সাইন অফ এংগল চি। কোণৰ চিম্বলটো আমি নিদিওঁ, কেৱল চি বুলি লিখো, বা চি অফ সাইন অফ এংগল চি, এই ধৰণে লিখিব পাৰোঁ। আকৌ চি কোণৰ সাপেক্ষে আমি লম্ব হৰণ যদি ভূমি কৰোঁ, লম্ব হৰণ ভূমি মানে ইয়াৰ এটা অনুপাত এটা পাম, তাৰ নামটো হ'ব টেনজেন্ট অফ চি, বা চি কোণৰ টেনজেন্ট অনুপাত। তাৰপিছত অন্য ধৰণে ল'ব পাৰোঁ, এইটো উল্টাই দিব পাৰোঁ, ভূমি হৰণ লম্ব কৰি দিব পাৰোঁ। চি কোণ সাপেক্ষে ইয়াক আমি লিখিম কটেনজেন্ট অফ কোণ চি। আনকেইটা আছে, ভূমি হৰণ অতিভুজ লিখিব পাৰোঁ, তাক লিখিম আমি কোসাইন অফ এংগল চি। তাৰপিছত লিখিব পাৰোঁ আমি অতিভুজ হৰণ ভূমি, তাক লিখিব পাৰোঁ আমি
secant of angle C বা অতিভুজ হৰণ লম্ব বুলি লিখিব পাৰো তেতিয়াহলে আমি লিখিব পাৰো cosecant of angle C গতিকে এনেকুৱা ধৰণৰ ছয়টা অনুপাত আমি পাওঁ C কোণ সাপেক্ষে C কোণ সাপেক্ষে আমি এইকাৰণে লৈছো কাৰণ C টো ভূমি সংলগ্ন কোণ ইয়াক শৰ্ট কৰি লিখিব পৰা যায় sin of angle C বুলি ইমান দীঘলীয়াকৈ নিলিখি আমি sin C বুলি লিখো sin C কিন্তু মাজতে আমি sin C বুলি মাতিম sin of C বা sin C ঠিক আছে এইটো মাতিম আমি tan C বুলি মাতিম এইটোক মাতিম আমি cot C বা এইটোক লিখিম আমি cos C আৰু এইটোক লিখিম আমি sec C এইটোক লিখিম আমি cosec C sin tan cot cos sec আৰু cosec কিন্তু এই অনুপাতবিলাকৰ পিছৰ ফালে যদি আমি কোণটো নিলিখো এতিয়া আমি ইয়াতে c লিখিছো যদি কেৱল আমি sin বুলি লিখো তেতিয়াহলে এই কথাটো কোনো অৰ্থ নাই এটা মিনিংলেছ কথা গতিকে ইয়াৰ পিছত অনুপাতটো লিখি উঠে পিছফালে কোণটো উল্লেখ কৰিব লাগে যিটো কোণ সাপেক্ষে আমি অনুপাতটো লৈছো এতিয়া সেইটো কোণ এইটো হ'ব পাৰে এইটো হ'ব পাৰে এতিয়া এইবিলাকৰ যিবিলাক নাম লম্ব হৰণ অতিভুজ বুলি কলে লম্ব আমি ইয়াক AB লৈছো গতিকে আমি এই ত্ৰিভুজটো আমি ইয়াতে লিখিম AB by BC সৰি AB by AC equal to sin C বা cosec C বুলি কলে আমি AC by AB বুলি লিখিম ঠিক তেনেকুৱাকৈ আটাইকেইটা আমি লিখিব পাৰো নাম দি দি এই ত্ৰিভুজটো যি যি নাম আছে P সলনি বা লম্বৰ সলনি তাতে AB আছে AB লিখিব পাৰো বা বেলেগ যদি কোনো ত্ৰিভুজ থাকে PQR তেতিয়া হয়তো তাতে PQ লম্ব হ'ব পাৰে XYZ থাকিলে কোনোবা X আৰু Y হ'ব XY হ'ব পাৰে নহলে YZ হ'ব পাৰে নহলে আনটো বাহু হ'ব পাৰে গতিকে ত্ৰিভুজ লৈ নিৰ্ভৰ কৰিব আমি নামবিলাক কেনেকৈ দিছো এতিয়া আমি এইটোত ABC নাম দিছো গতিকে এইটো কাৰণে আমি এইকেইটা অনুপাত লিখিব পাৰো অৰ্থাৎ cot C কাৰণে আমি লিখিব পাৰিম BC by AB এই ধৰণে লিখিব পাৰো গতিকে এই ধৰণে আমি ত্ৰিকোণমিতিক অনুপাতকেইটা লিখিব পাৰো এতিয়া যদি আমি এই বাহুটোক ভূমি হিচাপে লওঁ তেতিয়া এটা এটা প্ৰশ্ন হ'ব পাৰে বোলে আমি BC টোক বাহু হিচাপে লোৱাৰ কাৰণে আমি sin C মানে লিখিলো AB by AC বুলি লিখিলো কিন্তু যদি আমি AB ভূমি হিচাপে লওঁ তেতিয়াহলে কি হ'ব অৰ্থাৎ আমি যদি এই কোণটো সাপেক্ষে যদি আমি ইয়াৰ ত্ৰিকোণমিতিক অনুপাতবিলাক ল'ব লাগে তেতিয়া কেনেকুৱা হ'ব তাকো আমি আলোচনা কৰো এই কোণটো যদি আমি লওঁ সূক্ষ্ম কোণ হিচাপে লওঁ তেতিয়াহলে এই কোণৰ লগত থকা বাহুটোক আমি ভূমি হিচাপে লৈ লওঁ তেতিয়া আমাৰ গণনা কৰিবলৈ সহজ হ'ব তেতিয়াহলে এই বাহুটো হ'ব লম্ব গতিকে আমি sin A হিচাপে লিখিব পাৰিম sin A মানে হ'ব লম্ব হৰণ অতিভুজ অৰ্থাৎ BC by AC আকৌ cos A যদি লওঁ cos A মানে আমি লিখিব পাৰো ভূমি হৰণ অতিভুজ ভূমিটো হল এইটো অতিভুজ অৰ্থাৎ AB by AC তাৰপিছতে tan A tan অনুপাতটো আমি পাম লম্ব হৰণ ভূমি অৰ্থাৎ BC by AB আকৌ যদি আমি sec A লওঁ sec A ললে অতিভুজ হৰণ ভূমি অৰ্থাৎ AC by AB আকৌ যদি আমি cot A লওঁ
তেতিয়াহ'লে ভূমি হৰণ লম্ব অৰ্থাৎ AB বাই BC। আকৌ cosec A যদি লওঁ তেতিয়াহ'লে হ'বগৈ অতিভুজ হৰণ লম্ব AC বাই BC। অতিভুজ এইটো AC আৰু লম্ব হ'ল এইটো। গতিকে এই ধৰণে আমি দুয়োটা সূক্ষ্ম কোণৰ কাৰণে ত্ৰিকোণমিতিক অনুপাত ল'ব পাৰোঁ। মূল সাৰাংশটোখিনি এই ধৰণৰ যে আমি সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ সাপেক্ষে 6টা ত্ৰিকোণমিতিক অনুপাত ল'ব পাৰোঁ। সাইন অনুপাত, কস অনুপাত, টেন অনুপাত, সেক অনুপাত, কসেক অনুপাত আৰু কট অনুপাত। এতিয়া তাৰ লগত আমি কোণটো উল্লেখ কৰিবই লাগিব। কোণটো নিলিখিলে অনুপাতটো লিখাৰ কোনো মানে নাই। আৰু বহুতে এটা কথা ক'ব পাৰে বোলে সাইন এ মানে এইটো পূৰণ হৈ আছে নেকি? ন, এইটো ইয়াতে পূৰণ হৈ থকা নাই। মই অলপ আগতে উল্লেখ কৰিছো যে এইটো সাপেক্ষে অৰ্থাৎ এ কোণৰ ত্ৰিকোণমিতিক অনুপাত লৈছো আমি, বা চি কোণৰ ত্ৰিকোণমিতিক অনুপাত লৈছো। সেইকাৰণেহে আমি এ বা চি কোণটো ইয়াতে উল্লেখ কৰিম। এয়া আছিলে ত্ৰিকোণমিতিক অনুপাত। এতিয়া আমি ইয়াৰ লগত জড়িত 2-4টা প্ৰব্লেম কৰি চাওঁ। এতিয়া ধৰা হ'ল মোক এটা ত্ৰিভুজ এটা দিছে, নামটো এনেকুৱা দিছে ABC দিছে ধৰা হ'ল। এতিয়া কৈছে মোক এইটো বাহুৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ, এইটো বাহুৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ। এতিয়া ইয়াৰ পৰা আমি ত্ৰিকোণমিতিক অনুপাত কেইটা লিখিব লাগে। চি কোণ সাপেক্ষে আমি সাইন চি, কস চি, টেন চি, কট চি, কসেক চি আৰু সেক চি উলিয়াব লাগে। এতিয়া ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগিলে, আটাইকেইটা অনুপাত উলিয়াব লাগিলে আমি আটাইকেইটা বাহু জানিব লাগিব। এতিয়া আমি অলপ আগতে আলোচনা কৰিলো যে আমি গোটেইকেইটা বাহুৰ মাজত এক ধৰণৰ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। যদি কোনোবাটো বাহু আমি নাজানো তেতিয়াহ'লে দুটা বাহুৰ সহায়ত আমি আনটো বাহু গণনা কৰি উলিয়াব পাৰোঁ পাইথাগোৰাছৰ উপপাদ্য। গতিকে পাইথাগোৰাছৰ উপপাদ্য ইয়াতে আমি ব্যৱহাৰ কৰোঁ। ইয়াতে অতিভুজ হ'ব AC, গতিকে AC বৰ্গ আমি প্ৰথমতে লিখি লওঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি। AC স্কোয়ার অর্থাৎ অতিভুজৰ স্কোয়ার ইকুয়াল ভূমি স্কোয়ার বা BC স্কোয়ার প্লাস AB স্কোয়ার অর্থাৎ লম্ব স্কোয়ার। AC স্কোয়ার আমি নাজানো, উলিয়াব লাগে। AC স্কোয়াৰক AC স্কোয়ার বুলি লিখো। BC মানে 8 দিয়া আছে, 8ৰ ওপৰত স্কোয়াৰ এটা বহুৱাই দিওঁ। AB স্কোয়ার মানে হৈছে 7 স্কোয়ার। লিখিলে পাম AC স্কোয়ার ইকুয়াল টু 8 7 গুণ 64 আৰু 7 7 গুণ 49। সো AC স্কোয়ার হ'বগৈ 9 4 13 7 1 6 4 10 11 অৰ্থাৎ AC মানে হ'ব √113। এই বাহুটোৰ মান হ'ব √113। এতিয়া দশমিকত ইয়াৰ মান উলিয়াব পাৰোঁ, কিন্তু আমাৰ সদ্যহতে এনেকুৱাকে চলি যাব। আমি সদ্যহতে দশমিকত মান উলিয়াম, এনেকুৱাকে আমাৰ কামটো চলাই দিম। এতিয়া আমি সাইন অনুপাতটো লিখিব লাগে। চি কোণৰ সাইন অনুপাত লিখিব লাগে, অৰ্থাৎ সাইন চি উলিয়াব লাগে। সাইন মানে হৈছে লম্ব হৰণ অতিভুজ। অলপ আগতে আমি পঢ়িলো, গতিকে লম্ব হ'ল 8। প্ৰথমতে আমি লিখিলো AB আৰু অতিভুজটো হ'ল AC। লম্বটো 7 আৰু অতিভুজটো হ'ব √113। গতিকে সাইন চি মানটো হ'ব 7/√113। আকৌ cos c যদি উলিয়াব লাগে তেতিয়াহ'লে হ'ব ভূমি হৰণ ত্ৰিভুজ। ভূমিটো আছে BC, অতিভুজটো আছে AC। ভূমি মান হ'ল 8, অতিভুজৰ মান হ'ল √113। tan c উলিয়াব লাগে। tan c ৰ মান আমি কিধৰণে পাই যাম, লম্ব হৰণ ভূমি অৰ্থাৎ AB বাই BC, তেতিয়াহ'লে হ'বগৈ 7/8। ঠিক তেনেকুৱাকে cot c উলিয়াব পাৰোঁ। cot c
লিখিলে হ'ব ভূমি হৰণ লম্ব অৰ্থাৎ BC বাই AB অৰ্থাৎ 8/7 ঠিক তেনেকুৱাকৈ আমি এফালে কৈ দিছো cosec c উলিয়াব লাগে তেতিয়া হ'ব অতিভুজ হৰণ ভূমি অতিভুজটো দিয়া আছে AC আৰু ভূমিটো অতিভুজ বাই লম্ব অতিভুজটো দিয়া আছে AC আৰু লম্বটো দিয়া আছে AB অতিভুজটো √113 আৰু AB মান হ'ল 7 বাকি থাকিলে sec c টো উলিয়াব লাগিলে ভূমি হৰণ অতিভুজ অতিভুজ হৰণ ভূমি অতিভুজটো AC আৰু ভূমিটো হ'ল BC AC টো হ'ল √113 BC মানে হ'ল 8 গতিকে এই ধৰণৰ আমি অনুপাত কেইটা উলিয়াব পাৰোঁ sin c cos c tan c cot c cosec c sec c এইকেইটা অনুপাত পাই গ'লো 6টা অনুপাত আকৌ যদি আমাক a কোনটো সাপেক্ষে অনুপাত ল'ব দিয়ে অৰ্থাৎ sin a উলিয়াব দিয়ে তেতিয়া ইয়াক আমি ভূমি হিচাপে ধৰিব লাগিব তেতিয়া লম্ব এই হৈ যাব তেতিয়া আমি লিখিম sin a উলিয়াব লাগিলে BC বাই AC বুলি লিখিম BC হ'ব 8 গতিকে বাকি কিটা বস্তু ঠিক তেনেকুৱাকৈ চেঞ্জ হৈ যাব অৰ্থাৎ আমাক a কোণটো ল'ব দিলে a কোণৰ লগত যেটো বাহু সংলগ্ন হৈ আছে তাক আমি ভূমি হিচাপে ল'ম আৰু c কোণ ল'ব দিলে c কোণটো যেটো বাহুৰ লগত সংলগ্ন হৈ আছে তাক আমি ভূমি হিচাপে ল'ম গতিকে এই ধৰণে আমি গণনা কৰিব পাৰোঁ ইয়াৰ পিছৰ কথাটো আহে যে ত্ৰিকোণমিতিক যিবিলাক অনুপাত আছে অনুপাতবিলাকৰ মাজত এক ধৰণৰ সম্পৰ্ক আছে আমি যদি মন কৰোঁ sin a মানে হ'ল বা sin আমি a কোণ বুলি ধৰি লৈছো a কোণৰ sin অনুপাতটো হ'ল লম্ব হৰণ অতিভুজ আৰু আমি যদি মন কৰি দেখা পাওঁ cosec অনুপাতটো a কোণৰ cosec অনুপাতটো ইয়াৰ ঠিক উল্টা অৰ্থাৎ অতিভুজ বাই লম্ব এই ধৰণৰ অনুপাত দেখা পাওঁ গতিকে এই দুটা sin আৰু cosec এই দুটাৰ মাজত আমি সম্পৰ্কটো ঠিক এই ধৰণে লিখিব পাৰোঁ sin = 1/cosec বুলি লিখিব পাৰোঁ এটাৰ প্ৰতিক্ৰম ল'লে আনটো পোৱা যায় এটোক যদি উলটাই দিওঁ এটো পোৱা যায় এটোক যদি উলটাই দিওঁ এটো পোৱা যায় গতিকে আমি প্ৰতিক্ৰম হিচাপে লিখিব পাৰোঁ sin a = 1/cosec বুলি লিখিব পাৰোঁ or বা cosec a = 1/sin a বুলি লিখিব পাৰোঁ এইটো হ'ল ইহঁত দুটাৰ মাজত সম্পৰ্ক আমি যদি মন কৰি দেখা পাওঁ যে a কোণৰ কোসাইন অনুপাতটো আমি লিখিব পাৰোঁ ভূমি হৰণ অতিভুজ আৰু সেকেন্ড অনুপাতটো a কোণৰ সেকেন্ড অনুপাতটো অতিভুজ হৰণ ভূমি অৰ্থাৎ এই দুটাৰ মাজতো সম্পৰ্ক আমি স্থাপন কৰিব পাৰোঁ এইকাৰণে আমি লিখিব পাৰোঁ cos a = 1/sec বা sec a = 1/cos a এটা আনটো প্ৰতিক্ৰম একেধৰণে tan ক্ষেত্ৰত আমি ক'ব পাৰোঁ tan a মানে হ'ল লম্ব হৰণ ভূমি কিন্তু আমি দেখা পাম cot যেটো অনুপাত আছে cotangent অনুপাতটো ভূমি হৰণ লম্ব গতিকে ইহঁতৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ tan a মানে আমি লিখিব পাৰোঁ 1/cot a বা cot a লিখিব পাৰোঁ আমি 1/tan a বুলি গতিকে ইহঁতক আমি এই 6টা অনুপাতক এটা আনটোৰ লগত এই ধৰণে সম্পৰ্কিত কৰিব পাৰোঁ এটা আনটোৰ কৰবাত উল্টা হৈ যায় sin আৰু cosecৰ মিল আছে cos আৰু sec ৰ মাজত সম্পৰ্ক আছে tan আৰু cot ৰ মাজত সম্পৰ্ক আছে
তাৰ উপৰিঞ্চি আৰু দুটা সম্পৰ্ক আছে, সেইকেইটা হ'ল আমি সাইন অনুপাতক যদি কস অনুপাতেৰে হৰণ কৰোঁ, সাইন অনুপাতত আছে লম্ব হৰণ অতিভুজ আৰু কস অনুপাতত আছে ভূমি হৰণ অতিভুজ। এইটো অনুপাতত যদি এইটো অনুপাতেৰে হৰণ কৰোঁ, কৰিলে ইয়াৰ অতিভুজ অতিভুজ কেনচেল যাব, গৈ পেলাই থাকিব লম্ব হৰণ ভূমি। লম্ব হৰণ ভূমি পাইছো আমি টেনৰ কাৰণে, গতিকে সাইন এ বাই কস এ মানে হ'ব টেন এ। এইটো এটা অন্য এটা সম্পৰ্ক। আকৌ ইয়াত যদি ঠিক ওলোটাটো কৰি দিওঁ, cos a বাই যদি sin a কৰি দিওঁ, তেতিয়াহ'লে টেনৰ ঠিক ওলোটাটো পাম, প্ৰতিক্ৰমটো পাম, এইটো হ'ব cot a। গতিকে এইটো এটা সম্পৰ্ক। গতিকে ছয়টা ত্ৰিকোণমিতিক অনুপাতৰ মাজত বিভিন্ন সম্পৰ্ক এইদৰে দেখুৱাব পাৰো। এতিয়া আমি 2-4টা প্ৰব্লেম কৰো। আমাক যদি এটা ত্ৰিকোণমিতিক অনুপাত দিয়া থাকে, তাৰ সহায়ত বাকি কেইটা ত্ৰিকোণমিতিক অনুপাত কেনেধৰণে উলিয়াম। ঠিক আছে, কৰি চোৱা যাওক। ধৰা হ'ল আমাক ছবিটো একো দিয়া নাই, আমাক দিয়া আছে সাইন অনুপাত দিয়া আছে। সাইন অফ এ কোনো এটা ত্ৰিভুজৰ এ কোণটোৰ সাইন অনুপাতটো দিয়া আছে, এইটো দিয়া আছে, ধৰা হ'ল আমাক দিয়া আছে হাফ দিয়া আছে ধৰা। এতিয়া আমি এই অনুপাতটোৰ সহায়ত বাকী কেইটা ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগিব। যেনেকুৱা cos a উলিয়াব, tan a উলিয়াব, sec a উলিয়াব, cot a উলিয়াব আৰু cosec a উলিয়াব লাগে। এতিয়া আমাক কোনো ধৰণৰ বাহু দিয়া নাই, কেনেকে কৰিম? বাহু দিয়া নাই, একো দিয়া নাই, ত্ৰিভুজ আঁকি দিয়া নাই, আমাক কি কৰো? আমি কৰো, আমি যিটো বস্তু দিয়া আছে আমাক সাইনে আমাক দিয়া আছে, এইটো লিখি লওক। সাইনে অৰ্থাৎ অনুপাতটো দিয়া আছে, যিখিনি বস্তু আছিল, যিকেইটা বাহু আছিল সাইনৰ কাৰণে প্ৰয়োজনীয় বাহু, এই দুটা বাহু কেনচেল হৈ পেলাই এইটো মান থাকেগৈ, এই অনুপাতটো থাকেগৈ। অৰ্থাৎ ইয়াৰ লগত কিবা পূৰণ হৈ আছে, যিটো বস্তু আমি নাজানো। অৰ্থাৎ ধৰা হ'ল আমাৰ ইয়াৰ লগত কে নামৰ কিবা এটা ৰাশি পূৰণ হৈ আছিল, পিছত সেই ৰাশি দুটা কেনচেল হোৱাৰ পিছত এই অনুপাতটো পাইছো আমি। হাফ মানে হ'ব পাৰে 50/100 হ'ব পাৰে, নহলে 5/10 হ'ব পাৰে, নহলে 4/8 হ'ব পাৰে, চবতে আমি হাফেই পাম। এতিয়া আমি ধৰি ললো এই কাৰণে যে ইয়াৰ এই অনুপাতটোৰ লগত কিবা এটা বস্তু পূৰণ হৈ আছে, ওপৰটোৰ লগতো তলৰটোৰ লগতো। এই সাইনটো পোৱা যায় লম্ব আৰু অতিভুজৰ অনুপাত ললে, গতিকে ওপৰত থাকিব লাগে লম্ব আৰু তলত থাকিব লাগে অতিভুজ। গতিকে আমি লিখিব পাৰো লম্ব মানে কেৱল কি 1 * k হ'ব, আৰু অতিভুজ মানে হ'ব 2k। কেটো আমি ধৰি লোৱা বস্তু, আমি ধৰি ল'ব পাৰো। গতিকে পাইথাগোৰাছৰ সূত্ৰ যদি এটা প্ৰয়োগ কৰা, আনটো বাহু উলিয়াব পাৰিম। পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে আমি পাম অতিভুজৰ স্কয়াৰ সমান লম্ব স্কয়াৰ আৰু ভূমি স্কয়াৰ। ভূমিটো আমি নাজানো, 2k স্কয়াৰ আমি বৰ্গ কৰিলে পাম, 2k বৰ্গ কৰিলে 4k স্কয়াৰ, এইটো আছে k স্কয়াৰ, এইটো আছে ভূমি স্কয়াৰ। তো ভূমি স্কয়াৰ মানে আমি কম পাম 3k স্কয়াৰ, k স্কয়াৰ ইফালে 3k স্কয়াৰ হ'ব। তাৰ পৰা আমি ভূমি মানে পাম √3k স্কয়াৰ। এটা k টো বাহিৰলৈ আনিব পাৰি, k আৰু এই ভিতৰত থাকিব √3, অৰ্থাৎ ভূমি মানে পালাম k√3। আৰু লম্ব মানে এইটো k, অতিভুজ মানে লৈছিলো 2k। ইয়াৰ আগত আমি ধৰা হ'ল লিখি ল'ব পাৰো
এইখিনি বস্তু লিখাৰ আগতে গতিকে এতিয়া আমি লম্ব পালো অতিভুজ পালো ভূমি পালো গোটেইকেইটা বাহু পাই গলো আমি কে মান নাজানো তথাপি আমি কিবা এটা মান পাইছো সেই মানটোৰ সহায়ত আমি cos A উলিয়াব পাৰো cos A সমান ভূমি হৰণ অতিভুজ ভূমিটো হ'ব k√3 অতিভুজটো আমি ধৰি লৈছো 2k কি কেনসেল যাব গল থাকিব √3/2 অৰ্থাৎ cos A মানে হ'ল √3/2 তাৰ পাছত tan A টো উলিয়াব পাৰো tan A মানে হ'ল লম্ব বাই ভূমি লম্বটো আছে কি ভূমিটো আছে k√3 so k কেনসেল যাব ইয়াতে 1/√3 থাকিব সেই k টো ঠিক না উলিয়াব পাৰো এটো হ'ব গৈ 2k/k√3 k কেনসেল যাব অৰ্থাৎ 2/√3 ঠিক না cot A টো উলিয়াব পাৰো এতিয়া আমি অলপ আগতে পঢ়িলো cot আৰু sin ৰ মাজত সম্পৰ্ক আছে সৰি cot আৰু tan ৰ মাজত সম্পৰ্ক আছে গতিকে tan ৰ ওলোটাই দিলে আমি cot পাই যাম ইয়াতে 1/√3 আছে তো এটা কেৱল 3 হ'ব বা cos ৰ পৰা আমি sec পাব পাৰো আৰু sin টো যিহেতু দিয়াই আছে না হাফ দিয়া আছে তাৰ পৰা আমি সিধা সিধি cosec টো লিখিব পাৰো cosec টো লিখিলে হ'ব গৈ কেৱল 2 sin মানে যদি 1/2 এতিয়ালে cosec মানে কেৱল 2 সো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা অনুপাত আমি পাই গলো সো ঠিক এই ধৰণে আমি ত্ৰিকোণমিতিৰ বিভিন্ন অনুপাতবিলাকৰ গণনা কৰিব পাৰো নিৰ্দিষ্ট কোণ সাপেক্ষে সো এই ক্লাছটো ইমানেই আছিল আগতে আকৌ লগ পাম নেক্সট ভিডিঅ'ত আৰু কিবা কিবি আলোচনা কৰিম